নমস্কাৰ চাইনোফাইটছ এছআৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে যদি মোক ফেচবুকৰ পৰা চাই আছে তেনেহ'লে মোক ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠাব কাৰণ মোৰ 5000 ফ্ৰেণ্ডৰ পাৰ হৈ গ'ল সেইকাৰণে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে মই আপোনালোকক একচেপ্ট কৰিব নোৱাৰিম আৰু সেইটো কাৰণে আপোনালোকে মোক ফেচবুকত ফলো কৰি দিব আৰু যদি ফলো অপশ্যনটো অহা নাই তেনেহ'লে ফেচবুকৰ যিকোনো এটা মোৰ ৰিল চাব ৰিলৰ ছাইডতে ফলো অপশ্যনটো থাকিব তাৰ পৰা ফলো কৰি দিব আৰু ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পোৱালিখিনি দেখাই ল'ব ওলাইছোঁ আপোনালোকক যদি লাগে স্ক্ৰীনত দিয়া নাম্বাৰটোত কল কৰিব অল অভাৰ আছাম ডেলিভাৰী হৈ যাব আজি আপোনালোকক কওঁ যে কিয় আপোনালোকে যিকোনো ঠাইৰ পৰা কুকুৰ এটা ল'ব নালাগে কাৰণ আপোনালোকে ক'ৰবাত যেতিয়া বহুতে আমাক কল কৰি থাকে সেইকাৰণে গম পাওঁ যে কম টকাতে কুকুৰ এটা বিচাৰে আৰু কম টকাত পোৱাৰ লগে লগে মানে লৈ লয় যিকোনো ঠাইৰ পৰা একচুৱেলি মানে আপোনালোকেতো এটা কুকুৰ নলয় এটা ঘৰৰ মেম্বাৰ লয় তো সেই মেম্বাৰটো মানে এটা ভাল হোৱাটো বহুত দৰকাৰ কাৰণ আপোনালোকে যদি 3-4 দিনৰ পিছত আনাৰ 3-4 দিন এসপ্তাহ বা 10 দিনৰ পিছত যদি কুকুৰটো মৰি যায় তেনেহ'লে আপোনালোকৰ পইচাটো লোকচানেই লগতে কুকুৰটো মৰি যোৱাৰ পিছত গোটেই ঘৰখনে মন চন বেয়া হৈ যায় বহুত বেয়া লাগে কাৰণ সৰু পোৱালি এটা অহাৰ লগে লগে কিমান ধুনীয়াকৈ থাকে আৰু সিহঁতে মানুহক বহুত মানে ফূৰ্তিত ৰাখিবলৈ চেষ্টা কৰে ডগবিলাকে তো সেইটো কাৰণে কিহৰ কাৰণে যিকোনো ঠাইৰ পৰা ল'ব নালাগে একচুৱেলি তেখেতসকলে নিজেই ব্ৰিডিংটো নকৰাই আৰু লগতে যদি এনেকুৱা কোনোবা ব্ৰিডাৰৰ পৰা লৈছে আপোনালোকে নিজে গৈ চাই বা কাৰোবাৰ মানুহৰ ঘৰত পোৱালি হৈছিলে সেয়া পোৱালি লৈছে সেইটো বেলেগ কথা কিন্তু যিকোনো এখন দোকানত গৈ পেলাই যেতিয়া আপোনালোকে কুকুৰ এটা ল'বগৈ তেখেতসকলে ক'ৰ পৰা আনিছে আপোনালোকে গমো নাপায় আৰু সিহঁতে মিছা কথাও কৈ দিয়ে আৰু আমাৰ ধৰি লওক বহুত কেইখন পেট শ্বপ আছে এতিয়া মই সেনেকৈ মেনশ্যন কৰি নিদিওঁ যে কোন ঠাইৰ কি কথা কিন্তু বহুত পেট শ্বপ আছে আপোনাৰ সিহঁতে ডাইৰেক্ট বাহিৰৰ পৰা পোৱালি আনে অসমৰ বাহিৰৰ পৰা পোৱালি আনে আৰু যোনটো 45 ডেজৰ তলৰ পোৱালি লৈ আহে এতিয়া ছাপ'জ আমাৰ যদি মানুহ এজনী যেতিয়া এখন ষ্টেটৰ পৰা আন এখন ষ্টেটলৈ যায় তেতিয়া ৱেডাৰটোৰ কাৰণে মানুহৰে বহুত বেমাৰ হৈ যায় কিন্তু পানী চেঞ্জ হয় তো বমি হয় কিবা হয় মানুহৰ সেনেকৈ যেতিয়া আপোনালোকে এটা 45 ডেজৰ পোৱালি পাঞ্জাৱৰ পৰা আহি অসম পাই যায়হি 3 দিন ট্ৰেভেল কৰি আহে ট্ৰেইনত সেই পোৱালিটো হেল্থটো বহুত বেয়া হৈ যায় বেয়া হৈ যোৱাৰ পাছত আৰু পাঞ্জাৱৰ ব্ৰিডিংটো মানে বেলেগ ধৰণৰ পাঞ্জাৱ হওক দিল্লী হওক উত্তৰ প্ৰদেশ হওক সিহঁতৰ ব্ৰিডিংটো বহুত বেলেগ ধৰণৰ আৰু সিহঁতৰ ডগৰ প্ৰতি একো ইম'শ্যন নাই মানে সিহঁতে 3 মাহৰ মূৰে মূৰে ইনজেকশ্যন মাৰি ডগক হিট অনাই পোৱালি দিয়ে আৰু পোৱালিক সৰুতে এনেকুৱা ছাপ্লিমেণ্ট খুৱাই দিয়ে যাতে এসপ্তাহতে এই মস্ত পোৱালি হৈ যায় আৰু তাৰপিছত আপোনালোকক একদম ধুনীয়া কোৱালিটি বুলি চেল কৰি দিয়ে আৰু তাৰপিছত গৈ পেলাই আপোনালোকে কুকুৰটো এমাহ ৰাখিব 2 মাহ ৰাখিব তাৰপিছতে কুকুৰটো ইটোৰ পিছত সিটো বেমাৰ কিডনী ফেইল হৈ গ'ল ইটো হ'ল তাৰপিছত কুকুৰটো মৰি যায় সেইকাৰণে আৰু তাৰ উপৰিও আজিকালি পাৰ্ভ বুলি ভাইৰাছ আছে এতিয়াতো মোলৈ বহুত ফোন আহিছে এইকেইদিনত প্ৰায় ফেব্ৰুৱাৰীৰ পৰা এই এপ্ৰিলৰ আজিৰ ডেটলৈকে প্ৰায় মোলৈ মানুহে কুকুৰ কিনিছে পেট শ্বপৰ পৰা মৰিছে সেনেকুৱা ফোনে কমচে কম 30টামান আহিছে মানে বাহিৰৰ পৰা অহাৰ পিছত সিহঁতৰ তাত যিকোনো ভাইৰাছ লাগি কুকুৰটো মৰি যায় আৰু তাৰ উপৰিও আপোনালোকক সিহঁতে মানে চব মিছা কথা কৈ দিয়ে কুকুৰটো ভেকচিনেট নাথাকিলেও ভেকচিনেটেড বুলি কৈ দিব আপোনালোকে তাতে গম নাপাব কুকুৰটো আল্টিমেটলি ভেকচিন দিয়া আছে বুলি কোৱাৰ কাৰণে আপোনালোকে ভেকচিন নিদিব কুকুৰটোক তাৰ উপৰি কুকুৰটোৱে কি খানা খায়
সেইটো সিহঁতে নাজানে। সিহঁতৰ দোকানত বা সিহঁতে যি জানে আপোনাক কৈ দিব যে এইটো ডগ ফুড খুৱাব বুলি। তাৰপিছত কি হয়, যেতিয়া মানে খানাটো মানে চেঞ্জ হয় ঘপককৈ সৰু পোৱালি এটা, তেতিয়াও লুজ মোচন হয়, ভমিটিং হয়, তাৰপিছতে ডিহাইড্ৰেট হৈ যায়, কেতিয়াবা ভাল ট্ৰিটমেণ্ট পালে বাচি যায় আৰু কেতিয়াবা সেইটো কুকুৰ মৰি যায়। আনকি আৰু আজিকালি বহুতেই কি কয়, এটা ঘৰৰ মেম্বাৰ লয় যেতিয়া তাৰ বাৰ্থডেটো বহুত ধুনীয়াকৈ বহুতে পাতে, আমাৰ পৰা লোৱা আমাক ভিডিঅ' চিডিঅ' দিয়ে, ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰে। তো আপোনালোকক কি কৰে, ডেটটো এনেই কৈ দিব, সিহঁতে নাজানেই। সিহঁতে পাঞ্জাৱৰ পৰা কোনোবা এটাক কণ্টেক্ট কৰিলে, কুকুৰ 5টা পঠাই দিয়ক, এইকেইটা লাগে, লৈ ল'লে, আনি দোকানত ষ্টক কৰি ৰাখিলে। আপুনি সুধিলে যে লোৱা সময়ত যে ইয়াৰ ডেট অফ বাৰ্থ কিমান, সিহঁতে এনেই ভুল ডেট এটা কৈ দিলে আৰু আপুনি সেই ডেটতে তাক বাৰ্থডেও চেলিব্ৰেশ্যন কৰিলে। তো সেইবিলাক কাৰণত আপোনালোকে বাহিৰৰ পৰা কোনো কাৰণে ল'ব নালাগে। বাহিৰৰ পৰা লোৱা কুকুৰ আপোনাৰ আৰু মানে ৱেডাৰটোৰ কাৰণেও আপোনাক মই এতিয়া দেখাই আছোঁ এটা অলপ বস্তু এটা আপোনালোকে চাই লওক। এইটো হ'ল আমাৰ ৰাজা, সি কেনেকৈ ফোপাই আছে চাওক। এতিয়াতো ইমান গৰমো পৰা নাই। আৰু এইটো টাইচন একেলগে আছে, আৰু টাইচনক চাওক আৰু এই ৰাজাক চাওক হা, টাইচন আৰু ৰাজা। তো সিহঁত দুটাৰ মানে কেছটো কি হয়, ৰাজা হ'ল মানে ডাইৰেক্ট মই পাঞ্জাৱৰ পৰাই আনিছিলোঁ, আৰু টাইচন আমাৰ অসমতে প্ৰডাকশ্যন হোৱা। তো টাইচনক মানে আমাৰ এইটো ৱেডাৰৰ লগত ই ধুনীয়াকৈ এডজাষ্ট হৈ আছে। ই ইমান এডজাষ্ট নহয়, এতিয়াতো ইমান গৰমো পৰা নাই, তো এনেকেই ফোপাই থাকে। আৰু ইয়াতকৈ যেতিয়া গৰম আহিব, যেতিয়া জুন জুলাইত ইয়াক ৰাখিবৰ কাৰণে কিমানখিনি মানে আপোনাৰ মানে কষ্ট হয়, সেইটো আমি বুজি পাওঁ। ইয়াক এনি টাইম কুলাৰৰ তলতে ৰাখিব লাগে। তো ৱেডাৰ চেঞ্জৰ কাৰণে হওক বা যিকোনো বেমাৰ বা ইমিউন ছিষ্টেমটো বাহিৰৰ পোৱালিবিলাকৰ একদমেই ভাল নহয়। তাৰ কাৰণটো কি মই নিজে বুজি নাপাওঁ, কাৰণ সিহঁতে উল্টা পুল্টা প্ৰডাকশ্যন কৰে, সেইটো কাৰণেই চাগে ইমিউন ছিষ্টেমটো একদমেই ভাল নহয়, আৰু সেইটো কাৰণে বাহিৰৰ পোৱালি ল'ব নালাগে। আৰু এতিয়া কওঁ যে আমাৰ ফাৰ্মখন খোলা উদ্দেশ্য কি আছিলে, মই কি কাৰণে ফাৰ্মখন খুলিলোঁ। মই একচুৱেলি আগতে মোৰ ডগ মই ভাল পাওঁ, মই নিজৰ ঘৰত বহুত ডগ পুহোঁ, আৰু মানে ছাপ'জ বেলেগ ব্ৰীড পুহিব লাগে মন যায়, তো বিচাৰি মই মানে আপোনাৰ পাঞ্জাৱৰ পৰা পোৱালি আনি পেলাই কি হয়, পোৱালিটো 2-3টা পোৱালিটো অনা দিনাখন আনা এদিন দুদিনৰ পিছতে বেমাৰত পৰিছে, তাৰপিছত মৰি থাকিলে। আৰু কিছুমান পোৱালি 2-3 মাহ থাকে, তাৰপিছত মৰি যায়। তাৰপিছতে বহুত ডক্তৰৰ লগত পাতোঁ, কথা আলোচনা কৰি লাষ্টত মই গম পালোঁ যে সেই বাহিৰৰ প্ৰডাকশ্যনৰ ছিষ্টেমটোৱে বেলেগ, সেইটো কাৰণে আমাৰ ইয়াতে আহি পোৱালিবিলাকে ছাৰ্ভাইভ কৰিব নোৱাৰে। তাৰপিছত মই সেইকাৰণে নিজেই ইয়াতে অসমত হোৱা বিচাৰিলোঁ, আৰু তাৰপিছতে ভাবিলোঁ যে এনেকৈ মোৰ পেট শ্বপ এখনো আছিলে। তাৰপিছতে মই যেতিয়া নিজে ডগ চেল কৰিব বিচাৰিলোঁ, প্ৰথমতে ময়ো সেনেকুৱা প্ৰব্লেমেই পালোঁ, আৰু সেইটো কাৰণে লাষ্টত গৈ পেলাই মই নিজেই ঘৰত এনেকৈ এটা দুটাকৈ ব্ৰিডিং কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত কৰোঁতে এতিয়া বহুতখিনি বাঢ়ি গ'লগৈ, আৰু সেইটো আমাৰ পৰা নিয়া মইতো আজিলৈকে প্ৰায় কিমান বুলি ক'ম আপোনালোকক, প্ৰায় 10,000 মানে 1,000 ওপৰত পোৱালি বেচিছোঁ। আজিলৈকে সেনেকুৱা হোৱাই নাই, খুব বেছি এটা দুটা। আৰু মোৰ যোনখন ফাৰ্ম SR কেনেল আছাম, মোৰ ফাৰ্মত ডাইৰেক্ট প্ৰডাকশ্যন হোৱা পোৱালি আজিলৈকে মই 100 ওপৰত বেচিছোঁ, 2টা পোৱালিহে মৰিছে। তো আমাৰ ফাৰ্মৰ পৰা পোৱালি নিয়াৰ পাছত আপোনাৰ পোৱালি কেতিয়াও নমৰে। আৰু তাৰ উপৰিও আমাৰ ফাৰ্মত এনি টাইমো এভেইলেবল নাথাকে, সেইকাৰণে আপোনালোকৰ ঘৰত আমাৰ অসমত কাৰোবাৰ ঘৰত ছাপ'জ জাৰ্মান শ্বেফাৰ্ড ফিমেল আছে, কাৰোবাৰ ঘৰত লেব্ৰাডৰ ফিমেল আছে, তেখেতসকলৰ ঘৰত যেতিয়া পোৱালি হয়, তেতিয়া আমি মাক বাপেকক চাই পেলাই সেনেকুৱা পোৱালিবিলাক আমি কিনি লৈ পেলাই আমি চেল কৰোঁ। তো আমাৰ তাত অনলি হোম ব্ৰিডিং পোৱালি পাব। আমাৰ হোম ব্ৰিডিং মতলব মানে আমাৰ অসমতে হোৱা পোৱালি পাব, আৰু যোনটো পোৱালি কেতিয়াও মানে মৰা চান্স নাথাকে, হেল্ডি থাকে, সদায় তেনেকুৱা পোৱালিয়ে ল'ব লাগে, হোম ব্ৰিডিং পোৱালি। আৰু তেতিয়া আপুনি গোটেই হিষ্ট্ৰীটো জানিব। বাহিৰৰ পৰা অহা পোৱালিৰ দামটো কমত পায় কাৰণে ল'ব নালাগে। আৰু আপোনালোকক কওঁ যে মোৰ তাত বহুতে ফোন কৰে যে আপোনাৰ তাত ৰেটটো বেছি, বেলেগত মই কমত পাইছোঁ। একচুৱেলি কথাটো নোহোৱা নহয়। আপুনি যদি পাঞ্জাৱত জাৰ্মান ছাপ'জ আমাৰ লেব্ৰেডৰ, পাঞ্জাৱত লেবৰ পোৱালিৰ দাম আপোনাৰ 5,000-6,000 টকা, আৰু সেইটো পাঞ্জাৱৰ পৰা অসমলৈ আনোতে ট্ৰেভেলিং খৰচ এটা পোৱালি 3,000 টকা যায়। ছাপ'জ 6,000 টকা লেবৰ পোৱালি, 3,000 টকা ট্ৰেভেলিং খৰচ, 9,000 টকাত লেবৰ পোৱালি আহি গ'ল। তো গুৱাহাটী বা এনেকুৱা পেট শ্বপ এখনে আপোনাক সেই 9,000 টকা দামৰ পোৱালিটো
সিহঁতৰ আনা খৰচ 9,000 হৈছে, তো আপোনালোকক সিহঁতে 2-3 হাজাৰ খাই 11-12 হাজাৰ টকাত ধুনীয়াকৈ এটা পোৱালি দি দিব পাৰে। কিন্তু আমাৰ ইয়াতে আমি দিব নোৱাৰোঁ, কাৰণ প্ৰডাকশ্যনত কিমান টকা খৰচা হয় সেইটো আমি জানো, আৰু যাৰ যাৰ ঘৰত কুকুৰ আছে জানে। আৰু লগতে আমাৰ অসমত ছাপ'জ কাৰোবাৰ ঘৰত পোৱালি এটা হৈছে লেবৰ পোৱালি, তেখেতসকলে ইমান কষ্টকৈ সৰুৰ পৰা পোহাৰ পিছত তেখেতসকলে আমাক 5-6 হাজাৰ 7 হাজাৰত নিদিয়ে। আমিও তেখেতসকলৰ পৰা দামতেই কিনিব লগা হয়, সেইকাৰণে আমাৰ তাত ৰেটটো 11-12ত নাপায়। কেতিয়াবা আমি অফাৰ দিওঁ, কিন্তু নৰ্মেলি সচৰাচৰ 11-12 হাজাৰ টকাত নাপায়। সেইকাৰণে আমাৰ তাত অকণমান ৰেটটো তাতকৈ 1-2 হাজাৰ টকা ডিফাৰেঞ্চ থাকে। কিন্তু কথাটো হ'ল যে আমাৰ পৰা ল'লে সেই আপুনি ছাপ'জ 14 হাজাৰ টকাত লেব এজনী ল'লে আমাৰ পৰা, আপোনাৰ সেই 14 হাজাৰ টকাটো অথলে নাযায়, আপোনাৰ কুকুৰটো নমৰে। কিন্তু এনেকুৱা বহুত হৈছে যে 11 হাজাৰ টকাত পাইছোঁ, আপোনাৰ তাত 3 হাজাৰ টকা বেছি, সেইকাৰণে মই তাৰপৰা ল'ম। তাৰপিছত লোৱাৰ 6 মাহ বা 3 মাহ এমাহৰ পিছত কৈছে দাদা মোৰ কুকুৰটো মৰি থাকিলে, আপোনাৰ পৰা আকৌ এটা ল'ম। তো আল্টিমেটলি তেখেতৰতো সেইপিনে 11 হাজাৰ টকা ডাইৰেক্ট পানীত পৰিল, আৰু বেমাৰ হওঁতে বেমাৰৰ নামত যিমানখিনি টকা খৰচা হয়, আৰু 1 মাহ থকাৰ পিছত কুকুৰ এটা মৰি যোৱাৰ পিছত যিমানখিনি মন বেয়া লাগে, মনটো কষ্ট লাগে, সেইখিনি চালে তাতকৈ 1,000-2 হাজাৰ টকা এটা বেছিকৈ দি হোম ব্ৰিডিং পোৱালি ল'লে একো প্ৰব্লেম নাহে। আৰু মানুহে সেইটো ভুল বহুত কৰে। আৰু নৰ্মেলি মোক বহুতে ফোন কৰি থাকে যে আপোনাৰ তাত কমত কিমানত পাম। মোৰ তাত আপোনালোকে কালচাৰ স্পিচ পাব, ষ্টাৰ্টিং প্ৰাইচ হয় মোৰ কালচাৰ স্পিচেই। কালচাৰ স্পিচ আপোনালোকে 6 হাজাৰ টকাতহে পাব। আৰু মেইনলি কালচাৰ স্পিচটো আমাৰ অসমত মানে কি হয়, মণিপুৰৰ পৰা আহে, সেইটো ছাইডৰ পৰা নাগালেণ্ডৰ পৰা আহে। আৰু মেক্সিমামে কি কৰে, কালচাৰ স্পিচটো নাগা কুকুৰবিলাকো সৰুতে মানে কালচাৰ স্পিচৰ নিচিনা ছেইম দেখি, তো বহুতে কি কৰে আৰু লোকেলৰ লগত ক্ৰছ হয়, কিবা হয়, সেইবিলাক ব্ৰিড কালচাৰ স্পিচ বুলি চেল কৰে। পিছত ডাঙৰ হ'লে কালচাৰ স্পিচটো গৈ বেলেগ কিবাহে হয়, আৰু সেইবিলাক 3500ত চেল কৰি থাকে। তো মই কালচাৰ স্পিচটো সদায় আমি হোম ব্ৰিডিঙে, মোৰ ফাৰ্মততো মই ব্ৰিডিং নকৰাওঁ, কিন্তু আমাৰ ইয়াতে কাৰোবাৰ ঘৰত পোৱালি হ'লে তাৰ পৰা আমি কিনি পেলাই আনি চেল কৰোঁ। আৰু আমি চাই লওঁ কোৱালিটিটো। এতিয়া ইয়াৰ কোৱালিটিটো দেখিছে কি ধুনীয়া, আপোনালোকে বহুতৰ তাত দেখিবগৈ ক্ষীণ মিন নুমি নাথাকে, একচুৱেলি সেইবিলাক পিয়'ৰ ব্ৰিড নহয়। কালচাৰ স্পিচটো য'ৰ পৰাই কিনি পেলাই তেখেতসকলে 2 হাজাৰ, 2.5 হাজাৰ, 1.5 হাজাৰ টকাত কিনি 3,500-4 হাজাৰ টকাত চেল কৰে। কিন্তু সেইটো পিয়'ৰ ব্ৰিড নহয়, সেইটো ক্ৰছ হয়, পিয়'ৰ নহয়। তো সেইকাৰণে সদায় আপোনালোকে ব্ৰিডটো পিয়'ৰ কিনিব, কাৰণ সদায় পিয়'ৰ ব্ৰিডত পুহিব লাগে ডগ। কাৰণ কি হয়, ক্ৰছ ব্ৰিড যেতিয়া হয় সেই ব্ৰিডটো মানে আপোনাৰ বেছি দিন লাষ্টিং নকৰে। ছাপ'জ জাৰ্মান শ্বেফাৰ্ডটো এইটো পিয়'ৰ ব্ৰিড হয়, ইয়াক যদি মই ভাল ডাইট এটাত ফিজিকেল এক্সাৰচাইজত ৰাখোঁ, তাৰপিছত আৰামত 12-13 বছৰ জীয়াই থাকিব। কিন্তু ক্ৰছ ব্ৰিড হ'লে সি 5-6 বছৰ থাকিব, তাৰপিছতে মৰি যায়। আৰু ক্ৰছ ব্ৰিডৰ বেমাৰ বেছি, স্কিনৰ ইনফেকশ্যন বহুত বেছিকৈ হয়, সেইকাৰণে পিয়'ৰ ব্ৰিডত ল'ব লাগে। আৰু মানে একদম কম টকাত আপোনালোকে ফেমিলি মেম্বাৰ এটা নিবিচাৰিব, একদমেই সেইটো মানে এটা ভুল ৰং কনচেপ্ট যে 2 হাজাৰ, 1 হাজাৰ, 1.5 হাজাৰ, 3500। তাতকৈ আপোনালোকে আমাৰ ষ্ট্ৰীট ডগবিলাক পোহক, সিহঁতে বহুত কথা শুনে, কিন্তু সিহঁতে যেন বহুত কথা বুজি পায়। আৰু যেতিয়া ভালকৈ ৰখা হয় নহয়, সিহঁতক ধুনীয়াকৈ এইবিলাক ডগ যেনেকৈ ৰাখোঁ সেনেকৈ যদি ষ্ট্ৰীট ডগ এটা ৰখা হয়, মই বহুতকে দেখিছোঁ। মই নিজৰ পিনৰ পৰা আগতে মোৰ ঘৰতো আছিলে, একদম বহুত ধুনীয়া হেল্ডি হয়, দেখাতো ভাল লাগে কুকুৰকেইটাক, আৰু সিহঁতে বহুত বুজি পায়। সিহঁতে যিমান শিকে তাতকৈ মোৰ হিচাপত সিহঁতে বহুত বেছিকৈ বুজি পায়, আৰু সিহঁতক মানে ট্ৰেইন কৰাবই নালাগে, নিজেই চব বুজি পায়। তো সেনেকুৱাকৈ ৰাখক, একো প্ৰব্লেম নাইকিয়া, ষ্ট্ৰীট ডগো পুহিব পাৰি। কিন্তু মানে কম টকাত লৈ পেলাই আপোনালোকৰ ঘৰৰ ভিতৰত যেতিয়া ৰাখিব এটা জীৱ এটা, তাৰপিছতে যদি কেইদিনমানৰ পাছতে মৰি যায়, আপোনালোকৰ গোটেই ঘৰখনেই মানে কিবা ভাঙি যোৱা টাইপ লাগে। আমাৰতো সেনেকুৱা হয়, সেইকাৰণে আপোনালোকে সেই ইমান কম টকাত কেতিয়াও নিকিনিব, আৰু ক্ৰছ ব্ৰিড নিকিনিব। কালচাৰ স্পিচ মিনিমাম আমাৰ তাত আমি একদম চবতকৈ কমত কালচাৰ স্পিচে চেল কৰোঁ, আৰু সেইটো 6,000 আমাৰ তাত ৰেট হয়। তাৰ তলত আমি কেতিয়াবা ক'ৰবাত কমত পাই যাওঁ, দি দিওঁ, সেইটো বেলেগ কথা। কিন্তু নৰ্মেলি সেই ক্ৰছ বা 2 নম্বৰী কামটো নকৰোঁ। আৰু আমাৰ পৰা ল'লে আপোনালোকে উইথ গেৰেণ্টি চাৰ্টিফিকেট পাব। যদি আপোনালোকে জাৰ্মান শ্বেফাৰ্ড লৈছে, জাৰ্মান শ্বেফাৰ্ডটো যদি কিবা কাৰণে ডাঙৰ হৈ পেলাই দেখিলে এইটো ক্ৰছ ব্ৰিড হয়, আপোনালোকে মোৰ পৰা যিমান টকাত কিনিছিলে মই আপোনাক সিমান টকাই ৰিটাৰ্ণ কৰি দিম। আৰু বহুতে কি কৰে, বেলেগ পেট শ্বপবিলাকেও এইটো কাম কৰে, নহয়, সিহঁতেও চাৰ্টিফিকেট দিয়ে। সিহঁতে কি কৰে যে আপুনি মোক কুকুৰটো ঘূৰাই দিয়ক, মই আপোনাক পইচাটো ঘূৰাই দিম। একচুৱেলি তেনেকুৱা নহয়, কাৰণ কিয়, আপুনি যেতিয়া 6 মাহ এই কুকুৰটো ৰাখিব,
ৰাখা পিছত ক্ৰছে হওক বা যিয়ে নহওক আপোনালোকে কেতিয়াও ৰিটাৰ্ণ কৰিব নোৱাৰে, আপোনালোকে ৰাখিয়ে দিব। তো মই সেই চিষ্টেমটো কেনেকুৱা, আপোনালোকে মোক কুকুৰটো ঘূৰাই দিব নালাগে, মোৰ পৰা কমপ্লিট পইচাটোহে ঘূৰাই দিম মই, আপোনালোকে কুকুৰটো ৰাখি থ'ব পাৰিব। বাকী আজি আপোনালোকক এইখিনি বুজালোঁ যে কেনেকুৱা কুকুৰ এটা ল'ব লাগে, সদায় লোৱাৰ আগত ক'ৰ পৰা ল'ব লাগে, আৰু আশা কৰোঁ আপোনালোকে সেনেকুৱাকৈ কৰিব বুলি। নহ'লে মানে বেয়া লাগে ডগ এটা মৰি যোৱাটো, আপোনালোকেও লোকচান হোৱাটো। বাকী আৰু আমাৰ উইনিয়ে পোৱালি দিছিলে, উইনি আৰু ৰাজা, এইটোতো ৰাজা হ'ল পোৱালিকেইটাৰ বাপেক আৰু উইনি মাক। আহক পোৱালিকেইটা দেখাই আছোঁ আপোনালোকক। আৰু এইজনী হ'ল আমাৰ উইনিয়ে পোৱালি দিলে। উইনিয়ে দিওঁতে 7টা পোৱালিয়ে দিছিলে, কিন্তু তাৰে এটা জন্মৰ দিনাখনে অলপ সময় থাকিয়ে ঢুকাই গ'ল, আৰু বাকী আছে এই 6টা পোৱালি, মেল ফিমেল আছে গোটেইকেইটাই। আৰু আমি দেখুৱাই নাছিলোঁ আজিলৈকে, আজি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখালোঁ, আৰু পোৱালি বুকিং ষ্টাৰ্ট হৈ গৈছে। আপোনালোকক যদি লাগে, উইনি আৰু আমাৰ বাপেকটো হ'ল ৰাজা, মই অলপ আগত আপোনালোকক দেখাইছিলোঁৱেই। যদি লাগে, বাপেকটোতো কেচিয়াৰ পেপাৰ থকা বহুত ভাল কোৱালিটিৰে হয়। তো আপোনালোকক যদি লাগে, স্ক্ৰীনত দিয়া নাম্বাৰটোত খুব সোনকালে কল কৰি পেলাই বুকিং কৰি থৈ দিব পাৰিব। পোৱালি জন্ম হোৱা প্ৰায় এইটো ৰাজা চাওক, আৰু এইজনী উইনি। তো উইনিয়ে মানে ৰাজাই আহি পেলাই মানে পোৱালিকেইটা ওচৰতে চাই থাকে, সেইটো তাক সোমাব নিদিওঁ, ভয় লাগে, কাৰণ পটককৈ সি বুজি নাপায় যদি কামুৰি দিয়ে বা কামুৰি নিদিয়ে। ৰাজা একদম পূৰা ফ্ৰেণ্ডলি হয়, কিন্তু মানে গছক চছক খায় বা খুব চেলেকে। তো সেইটো কাৰণে তাৰ লগত এতিয়া নিদিওঁ, অলপ ডাঙৰ হ'লে তাক মানে হেৰি কৰি দিম। সি আহি এইপিনেদি চাই থাকে, সি পোৱালিকেইটা ঠিকে আছে নাই। তো আপোনালোকক যদি লাগে, বুকিং কৰি থ'ব। পোৱালি অলৰেডি 12 দিন হৈ গৈছে, অকণমান চকুকেইটা মেলিছে। যেতিয়া আপোনাৰ 45 ডেইজ হ'ব, তেতিয়া আপোনালোকক ডেলিভাৰী কৰাই দিম। আপোনালোকে এতিয়া কিবা এটা ট'কেন এমাউণ্ট দি পেলাই বুকিং কৰি থৈ দিলেই হ'ল। আৰু এইপিনে এইটো আমাৰ উইচি পোৱালিটো, উইচিৰ লগত একেলগে আছে বহি। ইয়াৰ আগৰ ভিডিঅ'টোত দিছিলোঁ, আৰু আপোনালোকে লোৱাৰ লগে লগে, ভিডিঅ'টো দিয়াৰ লগে লগে আমাৰ নগাঁৱৰে মানুহ এজনে বুকিং কৰি দিলে। তো এইকেইটা পোৱালি আছে, আপোনালোকক যদি লাগে খুব সোনকালে কল কৰিব। বাকী এইটো চাওক, ৰাজাই পূৰা গাৰ্ড দি থাকেহি, এইটো তাই দৰজাখন এইখন, আৰু সি এইখিনিতে আহি গাৰ্ড দি থাকে দিনত, এৰি দি থৈ দিলে। বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।